পৰহি যি কালত শিল বৰষুণ আহিছিল, কাল শিল বৰষুণ, যাক হেলষ্টৰ্ম বুলি কয়, সেই হেলষ্টৰ্মে আমাৰ নাজিৰা ৰাজহ চক্ৰ আৰু আমগুৰি ৰাজহ চক্ৰ, শিৱসাগৰ বিধানসভা সমষ্টিৰ দুটা পঞ্চায়ত সম্পূৰ্ণৰূপে ধ্বংস কৰি গৈছে। এটা হ'ল দোলাকাষৰীয়া আৰু এটা হ'ল নামতিয়ালি। এতিয়া এই মুহূৰ্তত মই নামদঙীয়া গাঁৱত আছোঁ। নামদঙীয়া গাঁৱৰ প্ৰত্যেক ঘৰ মানুহ শিল বৰষুণে সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ গৈছে। তেখেতসকলৰ ঘৰৰ পুৰা টিংবিলাক ফুটা কৰি পেলাইছে, ভঁৰালবিলাক নষ্ট কৰি পেলাইছে। তাৰ ফলস্বৰূপে ধান নষ্ট হৈছে। পথাৰত যিমান ধান আছিলে ধানবিলাক সম্পূৰ্ণৰূপে সৰি পৰিলে হেৰিয়াৰ কাৰণে, বৰফ পৰাৰ কাৰণে। আৰু যিমান পাণ গছ আছিলে, পাণ গছ, তামোল গছ, শাক, তাৰপিছত লাও, যিমানবিলাক আছিলে সেই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আনকি নামঘৰবিলাক ধ্বংস কৰিছে, স্কুল ঘৰ ধ্বংস কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে ঘৰৰ ভিতৰত যিবিলাক আমাৰ কাপোৰ কানি আছিলে, বাচন বৰ্তন আছিলে, কাৰোবাৰ ঘৰৰ বিচনা পত্ৰ আছিলে, আৰু আপোনাৰ চোফা ছেটকে ধৰি যিবিলাক মোবাইল, টিভি, এইবিলাক বস্তু, পানী পাইপ পৰ্যন্ত এইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। গতিকে এই মুহূৰ্তত মই নামদঙীয়া গাঁৱত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে অনতি বিলম্বে, অকণো দেৰি নকৰাকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ এইসকল পৰিয়ালৰ এই দুৰ্দশাৰ সময়ত চৰকাৰে যাতে যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। তাৎক্ষণিকভাৱে টিংবিলাক সলাবৰ কাৰণে যাতে পইচা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, অথবা যথোপযুক্ত উপযুক্ত কোৱালিটিৰ টিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে উপায়ুক্ত SDC সকলক লগত কথা পাতি আৰু লগতে ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত কথা পাতি আজিৰ দিনটোৰ ভিতৰত সকলো পৰিয়ালক আমি ত্ৰিপাল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু ত্ৰিপাল দিলেতো কোনো মানুহ নাবাচে। ত্ৰিপালে কেৱল এই সময়ত বৰষুণ পৰাৰ পৰা বচাব, তাৰ বাহিৰে আন একো উপকাৰ নহ'ব। গতিকে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি নামদঙীয়া গাঁৱৰ পৰা আহ্বান জনাইছোঁ যে অনতি বিলম্বে প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ এইসকল মানুহৰ এই দুৰ্দশাৰ সময়ত যদি চৰকাৰখন নাথাকে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। মই মুখ্যমন্ত্ৰীক অনতি বিলম্বে এই কাম আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইতিমধ্যে মই ফোনযোগে মুখ্যমন্ত্ৰীক এই কথা জনাইছোঁ। আশা কৰিছোঁ মুখ্যমন্ত্ৰীয়ে আমাৰ আহ্বান ৰক্ষা কৰি এইসকল পৰিয়ালৰ দুৰ্দশাৰ সময়ত সাহায্য দিয়াৰ, প্ৰকৃত অৰ্থত সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। নমস্কাৰ, মই আছোঁ এতিয়া নাজিৰা বিধানসভা সমষ্টি পুৰণি, এইটো নতুন শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত দোলাকাষৰীয়া গাঁও পঞ্চায়তত নাজিৰা ৰেভিনিউ চাৰ্কুলৰ এই গাঁওখনৰ নাম নামদঙীয়া কৈৰী গাঁও। নামদঙীয়া কৈৰী গাঁৱত 50 ঘৰ মানুহৰ কৈৰী জাতিৰ লোকসকলৰ আপোনাৰ 50 ঘৰ মানুহৰ পূৰা ঘৰ দুৱাৰ ভাঙি চৰমাৰ কৰিছে। তাৰ উপৰিও মই দোলাকাষৰীয়া পঞ্চায়তৰ উপৰিও নামতিয়ালি পঞ্চায়ত, এই দুইটা পঞ্চায়তৰ গাঁওবিলাক ভ্ৰমণ কৰিছোঁ। আৰু ভ্ৰমণ কৰি দেখিছোঁ, পৰিদৰ্শন কৰি দেখিছোঁ যে পৰহি ৰাতি হোৱা যি শিলা বৰষুণ, হেলষ্টৰ্ম, সেই শিলা বৰষুণে সম্পূৰ্ণৰূপে গাঁৱৰ ঘৰবিলাক বিধ্বস্ত কৰি পেলাইছে। টিংবিলাক ফুটাই পেলাইছে। টিংবিলাক ফুটাই মানুহৰ ঘৰৰ ভিতৰত পূৰা বৰফ হৈ গৈছে। মানুহৰ ঘৰৰ ভিতৰৰ আচবাব, ঘৰৰ ভিতৰৰ কাপোৰ কানি, ঘৰৰ ভিতৰৰ বাচন বৰ্তন এইবিলাকৰ ক্ষতি সাধন কৰিছে। আটাইতকৈ বেছি ক্ষতি সাধন কৰিছে শস্যৰ, পাণ, আপোনাৰ শাক পাচলি, সেইবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। আপোনাৰ বিধ্বস্ত কৰি পেলাইছে ভঁৰালৰ ধানবিলাক। আৰু এতিয়া আমি য'ত আছোঁ আপোনালোকে নিশ্চয় দেখিছে যে ইয়াত ধান, আপুনি পথাৰত আছোঁ, পথাৰৰ গোটেই ধানবিলাক হৰুৱাই পেলালে। হাজাৰ হাজাৰ হেক্টৰ মাটিৰ ধান, হাজাৰ হাজাৰ হেক্টৰ মাটিৰ ধান এনেকৈ এইবাৰ শিল বৰষুণে, পৰহি ৰাতি হোৱা শিল বৰষুণে নাজিৰা ৰাজহ চক্ৰ আৰু আমগুৰি ৰাজহ চক্ৰৰ নামতি আলি পঞ্চায়ত আৰু দোলাকাষৰীয়া পঞ্চায়তত এনেকৈ বিধ্বস্ত কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। ইতিমধ্যে এই সম্পৰ্কত আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাইছোঁ। এই সম্পৰ্কত মই শিৱসাগৰৰ DC, আপোনাৰ আমগুৰিৰ SDC,
আমগুৰিৰ কি নাজিৰাৰ SDC সেই সকলোবিলাকৰ লগত অনবৰতে যোগাযোগত আছোঁ। ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত সম্পূৰ্ণৰূপে যোগাযোগত আছোঁ আৰু তেওঁলোকক গৈ গোটেইবিলাক ছাৰ্ভে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তেওঁলোকে ছাৰ্ভে কৰি আছে এতিয়া আৰু প্ৰত্যেকটো পৰিয়ালে যাতে ক্ষতিপূৰণ পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ডিচিক SDC সকলক এই সম্পৰ্কত জনাই দিয়া হৈছে, তেওঁলোকক কৈ দিয়া হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই সম্পৰ্কত অৱগত কৰা হৈছে। আশা কৰোঁ যে আমাৰ প্ৰতিটো পৰিয়াল যিসকলৰ ক্ষতি হৈছে প্ৰতিটো পৰিয়ালে যাতে ক্ষতিৰ প্ৰকৃত ক্ষতিপূৰণ, বিশেষকৈ ধানৰ ক্ষতিপূৰণ, ভঁৰালৰ ক্ষতিপূৰণ, ঘৰৰ ক্ষতিপূৰণ, ঘৰৰ ভিতৰৰ আপোনাৰ কি কয় কাপোৰ কানিৰ ক্ষতিপূৰণ, বাচন বৰ্তনৰ ক্ষতিপূৰণ, ফাৰ্নিচাৰবিলাকৰ ক্ষতিপূৰণ, এইবিলাকৰ যাতে ক্ষতিপূৰণ লাভ কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আশা কৰিছোঁ চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, নহ'লে ৰাইজৰ লগত থাকি ৰাইজৰ সপক্ষে ৰাইজৰ পক্ষত থাকি মাত পাতিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আজি 11 বজা 12 বজাৰ ভিতৰতে যিমান ঘৰ মানুহৰ টিং ফুটিছে সকলোকে ত্ৰিপাল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়াৰ পৰা ত্ৰিপালবিলাক কিনি আনি থকা হৈছে। আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ জৰিয়তে এই ত্ৰিপালবিলাকৰ বিতৰণ কৰা হ'ব। মই সকলো পৰিয়ালে যাতে ত্ৰিপাল পায় আৰু যিসকল বেছিকৈ ক্ষতিগ্ৰস্ত সকলোবিলাক ভাগি গৈছে তেওঁলোকক যাতে 2খনকৈ ত্ৰিপাল অন্তত দিয়া হয় তাৰ কাৰণে প্ৰশাসনৰ ওচৰত মই আহ্বান জনাইছোঁ।